মৃৎশিল্প আৰু নৌকা শিল্পৰে বিখ্যাত মাজুলীৰ শালমৰা। এই শালমৰা মৌজাৰ যি অস্তিত্ব, সেই অস্তিত্বলৈ ভয়াৱহ সংকট আহিছে, যিহেতু শালমৰা মৌজাটো ইতিমধ্যে নদীৰ বুকুত যা গ'ল আৰু যিকণ ভূমি আছে সেই ভূমি খণ্ডও দেখুৱাইছোঁ মই শৰ্টৰ জৰিয়তে। এনেধৰণে বিঘাই বিঘাই ভূমি ৰাতিটোৰ ভিতৰতে নদীৰ বুকুত যা গৈছে দেখুৱাইছোঁ। ইয়াৰ পৰিৱেশ আজি তাৰিখৰ পৰিৱেশ শৰ্টে দেখুৱাইছে। এনেধৰণে আচলতে বিঘাই বিঘাই মাটি নদীৰ বুকুত যা গ'ল। যিসমূহ জিঅ' বেগ দিছিলে, এপ্ৰন দিছিলে, সকলো নদীৰ বুকুত যা গৈছে আৰু ভয়াৱহ সংকট, যিহেতু যিকণ ভূমি আছেগৈ শালমৰাত সেই ভূমিকণলৈ ভয়াৱহ সংকট আহিছে। আৰু সমান্তৰালভাৱে ক'ব লাগিব বৃহত্তৰ মৌজাটো ইতিমধ্যে নদীৰ বুকুত যা গ'ল। বিখ্যাত যি মৃৎশিল্প, সেই মৃৎশিল্প ইতিমধ্যে বন্ধ হৈ গৈছে মাটিৰ অভাৱত। আৰু সমান্তৰালভাৱে কৈছোঁ, এয়া আজি তাৰিখৰ পৰিৱেশ। ব্ৰহ্মপুত্ৰ নৈখন ওফন্দি আহিছে আৰু ভয়াৱহ খহনীয়া আৰম্ভ হৈছে। এই মুহূৰ্তত জিলা প্ৰশাসন, মাজুলীৰ বিধায়ক বা ব্ৰহ্মপুত্ৰ বোৰ্ড কাৰোৱে খবৰ নাই এইসমূহ আচলতে খহনীয়া প্ৰতিৰোধৰ বাবে। এনেধৰণে যদি বিঘাই বিঘাই ভূমি নদীৰ বুকুত যা যায়, আচলতে কেনেধৰণে মাজুলীৰ অস্তিত্বক লৈ আচলতে ভয়াৱহ সংকট আহিব। দলং নিৰ্মাণ হৈছে, মাজুলীৰ এই অভিলাষী প্ৰকল্প হৈছে, কিন্তু যি ভৌগোলিক সুৰক্ষালৈ ভয়াৱহ প্ৰত্যাহ্বান আহিছে। মোৰ লগত কেইজনমান যুৱক আছে শালমৰা অঞ্চলৰ। কওকচোন দাদা, এই দেখিছোঁ বহুত দূৰ সহায় লৈ গুচি আহিলে। সৰ্বপ্ৰথমে আপোনালোকৰ সংবাদ মাধ্যমক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ আমাৰ এই সমস্যাটো সকলোকে দৃষ্টিগোচৰ কৰাৰ বাবে। এতিয়া মানে আজি এমাহ হোৱাই নাই, বাৰিষা মানে আহিছেহে, ধৰক তাতে আৰম্ভ হৈছেহে। আজি মানে এমাহ হোৱাই নাই, 30 মিটাৰমান খহনীয়া লাগি 30 মিটাৰমান গ'ল। আচলতে কি হ'ল, বৰ্তমান এইটো সমস্যা মানে ব্ৰহ্মপুত্ৰতে গৰাখহনীয়া সমস্যাটো অসমৰ এক ডাঙৰ সমস্যা। মানে গৰাখহনীয়া অসমৰ এটা জ্বলন্ত সমস্যা। এই সমস্যাটো কিয় চৰকাৰে মানে দৃষ্টিগোচৰ কৰা নাই বুজি পোৱা নাই। মাজুলীটো শেষে হ'ব। 1200 বৰ্গ কিলোমিটাৰ মাজুলীখন, এতিয়া 400 বৰ্গ কিলোমিটাৰ আছে। আচলতে মাজুলীৰ শালমৰা গাঁওখনৰ মানুহে ভাবিছে যেন, বা নদীপৰীয়া অঞ্চলৰ মানুহখিনিয়েহে ভাবিছে যেন গৰাখহনীয়াটো তেওঁলোকৰ সমস্যা, কিন্তু সেইখিনি ভিতৰৰ মানুহখিনিয়ে এতিয়ালৈকে বুজা নাই। মানে মাজুলীৰ ইএনডিৰ মাথাউৰি মানে ভিতৰৰ মানুহখিনিয়ে সেইখিনি মানুহে যিদিনা বুজি পাব যে সেইটো সমস্যা আমাৰো আছিল, কিন্তু সেইদিনালৈ দেৰি হ'ব। সেইদিনালৈ মাজুলী বচোৱা দেৰি হ'ব আৰু সেইদিনা সেইখিনিয়ে অনুভৱ কৰিব আৰু সময় নাথাকিব তেখেতসকলৰ হাতত। মানে কাৰণ এই সমস্যাটো সকলোৰে সমস্যা আৰু সকলোৱে মানে একেলগে মাত মতা উচিত যেন এই সমস্যাটো সমাধানৰ কাৰণে চৰকাৰে নিশ্চয় কিবা এটা পদক্ষেপ লয়। কাৰণ কোটি কোটি টকা ব্ৰহ্মপুত্ৰ মানে গৰাখহনীয়া সুৰক্ষাৰ নামত খৰচ কৰি আছে, কিন্তু তাৰ পৰা ফলাফল একো নাই, শূন্য। এই কাৰণে কাৰণ কিছুমান কোম্পানী আমি অহা দেখোঁ এই কামখিনি কৰিবলৈ, কাৰণ বাৰিষা আগমুহূৰ্তত আহে বা কামখিনি আধা কৰে, আধা সম্পূৰ্ণকৈ হোৱাকৈ কৰিব লাগিব কামটো কৰিলে। কাৰণ আধাকৈ কৰি পেলাই যদি এৰি যাব, সেইখিনিতো ব্ৰহ্মপুত্ৰই নিবই। কাৰণ আজি ব্ৰহ্মপুত্ৰক আপোনালোকক মই দেখাবলৈ ক'ম, আপোনালোকে নিজে চাওক এবাৰ চাপৰি কেনেকুৱা ব্ৰহ্মপুত্ৰৰ মাজত চাপৰি পাতি দিলে। ব্ৰহ্মপুত্ৰৰ মাজত আচলতে ব্ৰহ্মপুত্ৰ বুকু পাতল হৈ গ'ল। পাতল মানে কি আৰু, পাৰকেইটা মানে নিজৰ পানীখিনি কঢ়িয়াই নিবৰ কাৰণে ব্ৰহ্মপুত্ৰকতো ৰাস্তাটো নিজৰ লাগিবই, আৰু সেইকাৰণে গৰাখহনীয়া হোৱাটো স্বাভাৱিক। আজি এই সমস্যাটো মানে কৈছোঁ নহয়, বৰ দুখ লগা বিষয় মানে। আৰু তাৰ উপৰি মানে আমি আজি ৰানিং কৰিবলৈ এইখন গাঁৱৰ ল'ৰাখিনিয়ে আজি ইণ্টাৰভিউৰ কাৰণে ৰানিং কৰি আছোঁ। আজি 20টা ল'ৰা ধৰক, কিন্তু এই ল'ৰাখিনি আজি ফিল্ড এখন নাইকিয়া। আজি কাৰণ আজি দুদিনৰ আগলৈকে এটা জেগাত দৌৰি আছিলোঁ, আজি আকৌ এইখিনিলৈ নিবলগীয়া হৈছে। এইকণ জেগাতে দৌৰি মেলি এইকেইটা ল'ৰাই যেন চৰকাৰৰ এই মানে নিযুক্তি ক্ষেত্ৰত আমি মানে কিবা অংশগ্ৰহণ কৰিম বুলি মানে লাগি আছোঁ। জেগা নাই, খহাই লৈ গুচি গ'ল।